হাই ফ্ৰেণ্ডছ, তোমালোকক এটা সৰু আপডেট দিওঁ চোৱা। মই কালি ৰাতি লাইভটোত কৈছিলোঁৱে তোমালোকক যে অসমত কিমান বিহাৰী সোমাই আছে বা টপ ৰেংকাৰ্ছকেইটা কেনেকুৱা তোমালোকৰ ভাত মাৰিব পাৰে। ইয়াতে চোৱা, এয়া চোৱা, তোমালোকক স্ক্ৰীণ ৰেকৰ্ডিঙত দিছোঁ, মই ডাঙৰ কৰি দিছোঁ। এয়া নামকেইটা ইয়াত ডট ডট আহিছে যিহেতু, এইকেইটা তোমালোকে উপাধিকেইটা চোৱা। তোমালোকে খুব মানে কম দেখিবা আমাৰ অসমীয়া ল'ৰা। এইটো দেখিছা, এইটো কুমাৰ হ'ব তাৰপিছত কুমাৰ যাদৱ, এইটো যাদৱ হয়, এইটো যাদৱ হয়। 102.75, 109.75, 130.75 আৰু এইখিনি দেখিছানে? এয়া জোন আছাম টপ ৰেংকাৰ্ছ আছে, দেখিছা? ইয়াত ভুল নাই দেই, এইখিনি ভুল কথা নহয়। তাৰপিছত এয়া চোৱা, বৰগোহাঁইটো বাৰু আমাৰ এইটো অসমতো থাকে। তো ইয়াতে তোমালোকে চোৱা, এয়া কুমাৰী দেখিছানে? ছোৱালী হয়, কুমাৰী। তো 97.5, 97.25 এইখিনি আছে, দেখিছা? তাৰপিছত এয়া ৰ'বা, আৰু এখন আছে, এয়া এখন, এয়া চোৱা, এইবিলাক উপাধি তোমালোকে নিজে চোৱা। এয়া চোৱা, এয়া মই পঢ়ি দিব নালাগে, তোমালোকে নিজে এবাৰ চোৱা। আৰু এয়া চোৱা, জোন আছাম টপ ৰেংকাৰ্ছ। গতিকে এইটো লেভেলত যদি আমাৰ বিহাৰী সোমাব লাগে, আৰু এইখিনি এতিয়া বহুতে ক'ব পাৰে যে এইখিনি অসমৰ পাৰ্মানেণ্ট হয়। একেবাৰে মিছা কথা, মই সঁচা কথা কৈছোঁ। কাৰণ তেওঁলোকে যিটো মাৰ্কতে কিছুমান কথা ধৰা পৰে। আৰু এয়া যদি তোমালোকে নামকেইটা ভালকৈ ছেভ কৰি ৰাখা, এই নামকেইটা যদি তোমালোকে ফিজিকেলত বা মেডিকেলত পোৱা, তোমালোকে নিজে গম পাই যাবা যে সেইকেইটা প্ৰকৃততে অসমৰ হয় নে নহয়। গতিকে এই বস্তুখিনি তোমালোকে চোৱা, মাৰ্কবিলাক তেওঁলোকৰ কেনেকুৱা। 137.75, 137.5 এয়া দেখিছা, জোন আছাম টপ ৰেংকাৰ্ছ, কিন্তু আছামৰ হয়, এয়া দেখিছা। গতিকে ইয়াতে গম পোৱা গৈছে যে আমাৰ ভাল ভাল মাৰ্ক লোৱা কেণ্ডিডেটবিলাক প্ৰকৃততে ক'ৰ পৰা আহিছে আৰু অসমত মানে কাৰ পোষ্ট খাবলৈ আহিছে। আৰু এইবিলাক তেওঁলোকৰ নামত নাযাবা, তেওঁলোকে যিকোনো এটা কাষ্টত সোমাই যাব পাৰে। তেওঁলোকে যিহেতু ডকুমেণ্টছ ডুপ্লিকেট কৰি সোমাইছে, আৰু এইবিলাক ডুপ্লিকেট ক'ৰ পৰা হয়? হোজাইৰ পৰা হৈছে, যোৰহাটৰ পৰা হৈছে, ডিফুৰ পৰা হৈছে। তো এইবিলাকৰ পৰা যে হৈছে, তো ইয়াতে তেওঁলোকে SC কাষ্টটো কৰি ল'ব পাৰে, OBC কাষ্টটো কৰি ল'ব পাৰে, যিকোনো এটা কাষ্ট তেওঁলোকে কৰাই ল'ব পাৰে। গতিকে চাবা, অলপ সাৱধান হ'বা, নিজে গুৰুত্ব দিলেহে গম পাবা। এইটো এটা সৰু ভিডিঅ', তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰাচোন, গম পাবা তেতিয়া। আৰু লগতে মই আপডেটবিলাক দি যাব চেষ্টা কৰিম। জব এণ্ড ডিফেন্সটো ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। ধন্যবাদ।